छोटी सी प्यारी सी नन्ही सी आई कोई परी छोटी सी प्यारी सी इंग्लिश तो मैं कोई इंग्लिश तो अपने बुझी पाइसे जानो मैं बुझी ना पाऊँ If you don't understand, then tell me that you don't understand. If you don't tell me that you don't understand, then how can I understand that you don't understand? আপুনি যদি বুজা নাই মোক কক যে আপুনি বুজা নাই আপুনি যদি নকয় যে আপুনি বুজা নাই মই কেনেকৈ বুজিম যে আপুনি বুজা নাই মই আৰু এটা বস্তু শুনাই থৈ যা বঙাইগাঁও প্ৰথম আহিছো বিভিন্ন জেগাত ঘূৰোতে এইটো কওঁৱেই এবাৰ কৈ থৈ যাওঁ আমি যে এই যে মাইক্ৰফোনটোত কথা কৈ থাকো ইয়াতে যে ডিলে দি দিয়ে ইকো দি দিয়ে দুবাৰ দুবাৰকে শুনি আৰু এতিয়া মই নিজে মুখেৰে এবাৰ কৈ দিম আপোনালোকে শুনকচোন ডিলেটো হৈছে নে নাই ইয়াৰটো কমাই দিলে হ'ল দাদা হেল্ল' হেল্ল' অঁ এই ৰটো হ'লেই হ'ল মই কৈ দিম হৈছে নে ক'বচোন হেল্ল' 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 পৰম শ্ৰদ্ধাই নাট্যপ্ৰেমী ৰায় আজি থিয়েটাৰৰ হেৰা 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 এইটো মই নিজে দিছোঁ দেই দিলে দিয়া নাই হেল্ল' নৰ্মেল হেল্ল' 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 এইটো দি লৈছোঁ আজি থিয়েটাৰৰ হেৰা 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 প্ৰথম নিশা খা 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 মঞ্চস্থ কৰিব এখনি হাঁহি কান্দোনেৰে ভৰা হেৰা 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 মঞ্চ সফল সামাজিক নাটক মা মোৰ 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 দেউতা তোৰ 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 প্ৰথম শ্ৰেণী 500 টকা দ্বিতীয় শ্ৰেণী 300 টকা আৰু আপোনালোকৰ মৰমৰ গেলাৰী মাত্ৰ 100 টকা কা 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 ধন্যবাদ ধন্যবাদ থেংক ইউ আগতে মানে কি হয় আগতে কি হয় আগতে মানে আজিকালিতো বাৰু নাই আমি এতিয়া 82 জন্ম আমিবোৰে পাইছোঁ আমাৰ সমনীয়া বা যিসকল জ্যেষ্ঠ আছে তেওঁলোকে পাব নতুনখিনি এইটো নাপাব আগতে কি হয় যেতিয়া এইয়া টেপবিলাকত আমি গান শুনো টেপ বা ডেগত তেতিয়া কি হয় পুলি বুলি এটা থাকে নহয় কেতিয়াবা কেছেট ফচে কেতিয়াবা পুলিটো ঢিলা হোৱাৰ কাৰণে আমি গান শুনিব নোৱাৰোঁ পিকনিক আদিত লৈ যাওঁ তেতিয়া গানবোৰ কেনেকুৱা হয় মই এবাৰ শুনাই দিওঁ যদিও হিন্দী গান বেয়া পাব নালাগে এনেই ৰসৰ কাৰণেহে কৈছোঁ এতিয়া আমাৰ জুবিনদা গান এটাই শুনি আছোঁ বোলে মনলে উভতি আহে ল'ৰালি এতুৰে মোৰে এটি ধেমালি পুলিটো ঢিলা মানে ফিটাডাল ৰিলটো কহি কহি যায় এ মনলে উভতি আহে ল'ৰা হয়নে এ মনলে উভতি আহে ল'ৰালি এতুৰে মোৰে এটি ধেমালি আছিলো তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাকে সুঁৱৰি পুলিটো খহি খহি যায় কেতিয়াবা কি হয় কেছেটটো ফচি যায় छोटी सी प्यारी सी नन्ही सी आई कोई परी छोटी सी प्यारी सी হয় না এটিটোৰ এইটো হয় নে নহয় কিন্তু আজিকালি এইবিলাক নহয় বহুত 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 কথাই সলনি হৈ গ'ল বহুত কথাই সলনি হ'ল আগৰ দিন একেবাৰেই নাই হয়নে জাহাজ এখনৰ ভিতৰত প্ৰায় 300 মান মানুহ আছে 300 মানুহ জাহাজখনৰ ষ্টাৰ্ট বন্ধ হৈ গ'ল গোটে 300 মানুহ পানীত ডুবি মৰিল কিয় কওকচোন জাহাজখনে ক'তো খুন্দাও মাৰা নাই ষ্টাৰ্টটো বন্ধ হৈ গ'ল গোটে 300 মানুহ মৰিল জাহাজত পানীও সোমোৱা নাই কিয় কওকচোন জানেনে গোটে খোপাই নামিবলৈ ঠেলাত লাগি গ'ল আকৌ নামিলৈ পানীৰ মাজত বোলে আও হৰি বজালে গোটে এৰিয়াটোৱে বজাব লাগে এজনে বজালে সেইটো যেন লাগে বিহু গীতাঞ্জলি তই বৰ দুষ্ট ছোৱালী জৰি তলত ৰৈ আছিলো আবেলি আহিম বুলি নাহিলি মনৰ আশা ভাঙিলি
মনৰ আশা ভাঙি তই কতে গৈ আছ গৈ অ সৰুমাই ভুল নুবুজিবি মৰমৰ নাচনি বিহুৰে তলিতে কৰিলো ধেমালি আছে মোৰ এজনী মৰমৰ ছোৱালী এনে কৰিলো মৰমৰ ৰং ধেমালি ৰং ধেমালি ৰং ধেমালি ৰং ধেমালি ৰং আৰু অকণ জোৰ দিয় থেংক ইউ থেংক ইউ এই বোলে কেলৈ আছা চাই বিহুহে লাগে চিঞৰি আছে ৰাইজে বোলে কেলৈ আছা চাই এ তুমি চাই থাকিলে দেহা মোৰ মৰহি যায় এ তোমাৰ বেজাৰত মতাম বেচিলো লাখুটি তুলিলো চাঙত সৰুমাই বোলে কেলৈ আছা চাই এ তুমি চাই থাকিলে দেহা মোৰ মৰহি যায় থেংক ইউ আপোনালোকৰ হাঁহি ধেমালিৰ মাজতে আৰু এটা কথা কৈ থওঁ যে প্ৰত্যেক মানুহে আজিকালি আমি ঘৰুৱাভাৱে সামাজিকভাৱে আমিতো সকলো হেল্থ কনচিয়াছ পৰিয়ালটোৰ কাৰণে আমি সষ্ট্ৰং আমাৰ ল'ৰা ছোৱালী আমিবোৰ সদায় ভাল হোৱাটোৱে আমি কাম্য কৰোঁ যেনেকৈ আমিবোৰে বিভিন্ন ধৰ্মীয় পৰম্পৰা হওক ৰীতিগত পৰম্পৰা হওক মতে আমি উপবাসে থাকোঁ ব্ৰতে থাকোঁ দেৱ দেৱীক পূজা কৰি বিশেষকৈ অভিভাৱকসকলক বিনম্ৰ অনুৰোধ মই নিজেও অভিভাৱক এতিয়া ল'ৰা এটা আছে যদি পাৰে যেনেকৈ আমি বৃহস্পতিবাৰে নাখাওঁ সোমবাৰে শনিবাৰে নাখাওঁ যদি সম্ভৱ হয় অভিভাৱকসকলৰ এটা ফাষ্টিং কৰিব লাগে ফাষ্টিং কৰিব লাগে মানে সেই দিনটোত মোবাইলৰ পৰা নিজেও আঁতৰি থাকিব লাগে নিজৰ ল'ৰা ছোৱালীকো আঁতৰাই ৰাখিব লাগে টিভি আদিৰ পৰা আঁতৰি থাকিব লাগে যাতে অন্ততঃ পৰিয়ালটো এক হৈ থাকিব পাৰে আৰু এইবিলাক ইণ্টাৰনেটৰ পৰা আঁতৰি থাকিব পাৰে অন্ততঃ পৰিয়ালটো অন্ততঃ সুস্থ হৈ থাকিব মোৰ বোধেৰে সেইটোৱে মোৰ বিনম্ৰ অনুৰোধ যিসকলে পাৰে সেইটো কৰি চাব পাৰে থেংক ইউ আৰু মই বেছি